3 দিন গৰু চৰালোঁ তেতিয়া দেখা গৈছিলে যে কি মইতো ঘৰত এই আমাৰ ষ্টিলৰ কাঁহীতে ভাত খাওঁ তাত সেই পৰিয়ালটোৰ নাম মই নকওঁ তো এই পৰিয়ালটোত মানে কলপাত কাটি আনি তেওঁলোকৰ পিয়ালিত ভাত দিছিলে আৰু দাইলবিলাক বৈ গৈছিলে কিন্তু পৰিতাপৰ বিষয় যে আজিলৈকে চাহ জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক লোকৰ মাটি ভেটি নাই মোৰ গৱেষণাটো ওলাইছে যে 81% টি কমিউনিটিৰ লোকৰ মাটি ভেটি নাই 81% 81% লোকৰ মাটি ভেটি নাই আৰু তেওঁলোক এতিয়াও বাগানৰ মালিকৰ মাটি কোৱাটাৰ ঘৰ আছে ভাড়া ঘৰত আছে পইচা লাগে দেউতা ৰিক্সাখন বিক্ৰী কৰি দিলে বিক্ৰী কৰি যি পইচা পালে আৰু ওৰ পৰা য'ত যেনেকৈ গোটোৱাৰ পাছত সেই পইচাখিনি মোক দিলে আৰু সেই পইচাৰে মই পঢ়া শুনা কৰিলোঁ আৰু দেউতাই মানে লোকৰ ভাড়ালৈ এখন ৰিক্সা আনিলে কাৰণ প্ৰত্যেক দিনে চলালে কিবা এটা পইচা দিব লাগে নমস্কাৰ PNV আছাম চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে ভাল লাগিলে আৰু আচলতে এনেকুৱা কথা হয় মই সদায় কিছুমান আলাপ অনুষ্ঠান লৈ আহোঁ আৰু আলাপ অনুষ্ঠানবিলাকৰ লগত মোৰ সম্পৰ্ক থাকে সমাজখনৰ লগত সমাজৰ প্ৰতি দায়বদ্ধ কিছুমান ব্যক্তিক কেতিয়াবা মই মোৰ আলাপ অনুষ্ঠানৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰোঁ আৰু য'ত যেতিয়া সমাজৰ এনে কিছুমান ব্যক্তি যি সফলতা জখলাত বগাই গৈ থাকে আৰু সেই ব্যক্তিসকলক যদি আপোনালোকৰ মাজত চিনাকি কৰি দিব পাৰোঁ তেতিয়াহ'লে মোৰ যি লক্ষ্য সেই লক্ষ্যত মই নতুন প্ৰজন্মৰ কাৰণে যিখিনি কাম কৰিব বিচাৰিছোঁ সেই কামখিনি সফল হ'ব বুলি মোৰ এটা অনুভৱ হয় সেইকাৰণে কৈছোঁ ভিডিঅ'টো শেষলৈকে চাব মই এজন ব্যক্তিৰ লগত আপোনালোকক পৰিচয় কৰাব বিচাৰিছোঁ আৰু ছাবস্ক্ৰাইব লাইক এইখিনিতে আপোনালোকে নিজে নিজে কৰিব মই গম পাওঁ যিয়ে ধৰক মই ক'লৈ আহিছোঁ মই কিয় আহিছোঁ মই কি কাৰণে আজি ভিডিঅ'টো বনাব বিচাৰিছোঁ এই কথাখিনি আপোনালোকক প্ৰথমতে ক'ম যে মই এজন এনে ব্যক্তিৰ ওচৰলৈ আহিছোঁ যিজন একেবাৰে চহা ব্যক্তি যিজন ব্যক্তিৰ কোনো আধাৰশিলা নোহোৱাকৈ বনোৱা এটা মজবুত স্তম্ভ বুলি ক'ব পাৰি এটা মজবুত স্তম্ভ বুলি ক'লোঁ অথচ এটা আধাৰশিলা নাছিল তেনে এজন ব্যক্তি মই লৈ আহিছোঁ মোৰ লগত এয়া বহি আছে ডক্টৰ অনিল তাঁতী নমস্কাৰ ডক্টৰ অনিল তাঁতী পৰিচয় দিবলৈ গ'লে মোৰ বন্ধু বাল্য বন্ধু কিন্তু বাল্য বন্ধু এজনক মই আপোনালোকৰ মাজলৈ চিনাকি কৰি দিবলৈ অনাৰ মূল লক্ষ্য হৈছে অনিল তাঁতীৰ সন্মুখত ডক্টৰেট উপাধিটো লাগিছে এই যে অনিল তাঁতীৰ সন্মুখত ডক্টৰেট উপাধিটো লাগিছে অনিল তাঁতীৰ তাৰ কাৰণে যিখিনি ত্যাগ অধ্যৱসায় প্ৰবল ইচ্ছা শক্তি এই গোটেইখিনিয়ে ক্ৰিয়া কৰি এসময়ৰ অনিল তাঁতীক এতিয়া ডক্টৰ অনিল তাঁতী কৰিছে এই গোটেই ভিডিঅ'টো মই নতুন প্ৰজন্মৰ কাৰণে কৰিছোঁ এই গোটেই ভিডিঅ'টো মই আগবঢ়াইছোঁ নতুন প্ৰজন্মৰ কাৰণে আৰু এই ভিডিঅ'টো আগবঢ়াইছোঁ সেইসকল অভিভাৱক অভিভাৱকৰ কাৰণে যি বিভাজন আনিব বিচাৰে শ্ৰম বিভাজন জাতি বিভাজন বা অৰ্থনৈতিক বিভাজনৰ মাজেৰে নিজৰ সন্তানক ডাঙৰ দীঘল কৰিব বিচাৰে আনৰ লগত নেখেলিবি আনৰ লগত নকৰিবি আনৰ লগত নাযাবি এই কথাবিলাক যিবিলাকে সন্তানক শিকায় সেই পিতৃ মাতৃসকলে এই ভিডিঅ'টো অন্ততঃ চাব যে শামুকৰ পেটতো মানিক থাকে কথাষাৰ আমি প্ৰত্যেকে জানো অনিল প্ৰথমতে অভিনন্দন জনালোঁ মই বহুত কথা ক'লোঁ আৰম্ভ কৰোঁতে মই বহুত কথা ক'লোঁ কিন্তু কথাটো হ'ল মোক প্ৰথমতে ক'ব লাগে অনিল তাঁতী কি বিভাগত ডক্টৰেট কৰিলে এতিয়া মোৰ বিভাগ হৈছে বাণিজ্য বিভাগ কিন্তু মোৰ টপিকটো হৈছে ওমেন এণ্টাৰপ্ৰেনাৰশ্বিপ এমং টি ট্ৰাইবছৰ ওপৰত মই কৰিছোঁ আৰু এই বিষয়টো এইটো কাৰণেই কৰিলোঁ যে চাহ বাগিচা অঞ্চলত বহু শিক্ষিত বা অশিক্ষিত মহিলাসকলে বিশেষকৈ আত্মসহায়কাৰী গোটবিলাক খুলিছে আৰু সেইসকলে চৰকাৰৰ পৰা পোৱা সা সুবিধা বেংকৰ পৰা লোৱা ঋণ তেওঁলোকে
বিনিয়োগ কৰি তেওঁলোকে যিবিলাক সৰু সুৰা দোকান খুলিছে, কোনোবাই কাপোৰৰ দোকান, কোনোবাই বিউটি পাৰ্লাৰ, কোনোবাই হাঁহ কুকুৰা ছাগলী এনেদৰে পুহিছে আৰু তেওঁলোকে তাৰ পৰা লাভান্বিত হৈছে নাই, এই কথাটো চোৱাৰ উদ্দেশ্যেই মই এই কামটো কৰিছিলোঁ, যাতে নতুন প্ৰজন্মই এই বিষয়বস্তুটোৰ বিশেষকৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব নোৱাৰিলে যিকোনো জাতিয়েই হওক, ৰাজ্যই হওক, দেশ হয় অগ্ৰসৰ হ'ব নোৱাৰে। গতিকে মোৰ মনলৈ এইটো আহিল যে আৰ্থিকভাৱে আমাৰ সমাজ ব্যৱস্থা শক্তিশালী হ'ব লাগিব, স্বনিৰ্ভৰশীল হ'বই লাগিব, তেনেকুৱা এটা উদ্দেশ্য লৈ। তুমি ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা? হয়, মই অৰুণাচলৰ দৈমুখ ৰাজীৱ গান্ধী চেণ্ট্ৰেল ইউনিভাৰ্চিটি, তাত মই বাণিজ্য বিভাগত কৰিছিলোঁ। গাইড কোন আছিলে? গাইড আছিলে প্ৰফেচাৰ ৰামাচন্দ্ৰ পৰিদা। হয়। বহুত মানুহে কিছুমানে ভাবিছে যে ডক্টৰেট পাইছে, এইটোতো ঢেৰ ডক্টৰেট পায়, হয় নহয়? ডক্টৰেট পায়, বহুতে ডক্টৰেট পায়। ডক্টৰেট পোৱাটোতো এটা ভিডিঅ'নো কিয় বনাব লাগে? কিয় বনাব লাগে মই তাৰ মাজলৈ সোমাই যাব বিচাৰিম যে অনিল তাঁতী ডক্টৰেট হোৱাৰ এখন সংগ্ৰাম আছে, এখন সংগ্ৰামৰ মাজে অনিল তাঁতীয়ে ডক্টৰেট পাইছে। অনিল তাঁতী এটা অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান। অনিল, মোৰ মুখেৰে কওঁ নে তোমাৰ মুখেৰে কওঁ, মই ভাবিছোঁ তোমাৰ মুখেৰে কথাখিনি ক'লে ভাল লাগিব যে কেনেকৈ আৰম্ভ হৈছে জীৱন সংগ্ৰাম আৰু কি আছিলা তুমি? আচলতে জীৱন সংগ্ৰাম বুলি কোৱাৰ লগে লগে সৰুতেই আমি ঠিক মই দ্বিতীয় নে তৃতীয় শ্ৰেণীত থাকোঁতে মা ঢুকাইছিল। পিতৃ আছিল, মা দেউতাৰ দুয়োটা মৰম তেখেতে দিছিল আৰু সেই সময়ত মই অলপ দুষ্টও আছিলোঁ, বিশেষকৈ স্কুললৈ নাযাওঁ। এই আমাৰ ফিল্ডৰ কিনাৰে কিনাৰে যিবিলাক বাঘ ঢকা গছ আছে, জোপোহা আছিলে, স্কুলৰ সময়ত তাত গৈ লুকাই থাকোঁ। এদিন মোৰ দেউতাই লক্ষ্য কৰিলে স্কুললৈ নাযায়। মোৰ আইতা এগৰাকী আছিলে, তেওঁ কৈ যায় যে ভাত নিদিব, কিন্তু হ'লেও আইতাক কিবা কিবি ফচলাই মেলি মই ভাত খাওঁ, কিন্তু স্কুললৈ নাযাওঁ। দেউতাই এদিন মোক খুব পিটিলে, পিটাৰ পাছত ক'লে যে সেই আমাৰ কেন্দুগুৰি চোলাধাৰ গাঁৱৰে এঘৰ পৰিয়াল এটিত মোক ক'লে যে গৰু চৰাব লাগিব। মই গৰু চৰাবলৈ গ'লোঁ। এই আমি অহা যোৱা কৰা মোৰ পথটো এক আঁঠু বোকা। মই তিয়ামীয়া চাপৰ চুটি আছিলোঁ, 3 দিন গৰু চৰালোঁ। তেতিয়া দেখা গৈছিলে যে কি মইতো ঘৰত এই আমাৰ ষ্টিলৰ কাঁহীতে ভাত খাওঁ। তাত সেই পৰিয়ালটোৰ নাম মই নকওঁ। তো এই পৰিয়ালটোত মানে কলপাত কাটি আনি তেওঁলোকৰ পিয়ালিত ভাত দিছিলে আৰু দাইলবিলাক বৈ গৈছিলে। তেওঁলোকৰ পিয়ালি বাঁহৰ ঘৰ আছিলে। তো সেই সময়ত মনটো মোৰ বৰ দুখ লাগিলে। মোৰ লগত পঢ়া, যিহেতু মই কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়তে পঢ়িছিলোঁ, তেতিয়া মই দেখিলোঁ যে এইটোতো ভাল হোৱা নাই। প্ৰায় 1 বছৰমান বিদ্যালয় এৰিলোঁ। তাৰপিছত এবছৰৰ পাছত আমাৰ সেই ৰাওনা পৌচুঙি প্ৰাথমিক মধ্য ইংৰাজী বিদ্যালয়খন খুলিলে। তেতিয়া আমাৰ এই যোগেন শইকীয়া, লক্ষী শইকীয়া ছাৰ, পুণ্য ফুকন ছাৰ, গ্ৰীণ লিকচন ছাৰ, এইসকলে ষ্টুডেণ্ট বিচাৰি ফুৰে। যোগেন শইকীয়া ছাৰৰ লগত, পুণ্য ফুকন ছাৰৰ লগত, এই ছাৰ যিমানকেইজন আছিলে, জীৱ ফুকন ছাৰ, এইসকলৰ লগত দেউতাৰ খুব ভাল সম্বন্ধ। তেওঁলোকে কয় যে ল'ৰাটোক পঠাব। তাৰপিছত দেউতাই আহি মোক এদিন ক'লে যে তই স্কুল যাবি নাযাওঁ, নহ'লে মই ক'লোঁ সেইখিনি কোৱাৰ আগতে মই দেউতাক কৈছোঁ মই ক্লাছ 5ত পঢ়িম। দেউতাই কৈছে কি বৰ্ণমালাই চিনি নাপাওঁ, 3য় শ্ৰেণী 4ৰ্থ শ্ৰেণী পাছ নহয়, তই কেনেকৈ 5ত পঢ়িবি? তাৰপিছত মই পঢ়িমেই বোলো। তাৰপিছত মই এই এম ই স্কুলত মই পঢ়িলোঁ। পঢ়াৰ পাছত পোনে 5তে নাম লগাইছে? হয়, 5ত নাম লগালোঁ। 5ত নাম লগাৰ পাছত মই এই গণিতত, অসমীয়াত বৰ বেয়া কৰোঁ, ইংৰাজী আৰু হিন্দীত ভাল কৰোঁ। তো পুণ্য ফুকন ছাৰ, যোগেন শইকীয়া ছাৰ, ইলা শইকীয়া বাইদেউ আছিলে, তেখেতে খুব মৰম কৰে, দেউতাৰ লগত ভাল। গতিকে তেওঁলোকে আকৌ মোক খাবলৈ দিয়ে, মানে ঘৰলৈ মাতি লৈ যায় মোক এই ডাঙৰ ডাঙৰ বানবাটিত একদম মানে চিৰা দিব,
সান্দহ দিব, দৈ দিব। তো তেওঁলোকে যে বুদ্ধি কৰি মোক পঢ়াই মই নাজানো, কিন্তু মোক সকলোৱে মৰম কৰি মাতে, মই যাওঁ, তাৰপিছত মোক বহুৱাই থৈ এইটো তই লিখচোন, এইটো পঢ়চোন, এনেকৈ কয়। কালক্ৰমত এই মধ্য ইংৰাজী আমাৰ ৰাওনা পশ্চিম মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা ভালদৰে মই ME স্কুল পাছ কৰিলোঁ। কৰাৰ পাছত মই শিমলগুৰি বইজ হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিলোঁ। মেট্ৰিক পাছ কৰাৰ পাছত মই গড়গাঁও কলেজত তেতিয়া এই হায়াৰ ছেকেণ্ডেৰী কোৰ্চটো আছিলে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ। তাৰপিছত মই গ্ৰেজুৱেশ্যন কৰিলোঁ। গ্ৰেজুৱেশ্যন কৰাৰ সময়ত অলপ দেউতা মানে দেখিছোঁ মনত এনেকৈ পৰে, বৰ কষ্ট হৈছে দেউতাৰ। এদিন মানে আগতেতো আমাৰ ফেন চেন একোৱে নাই নহয়, দেউতা ঘামি জামি আহে, তাৰপিছত এফালে গামোচাখনত দুটামান চাউল, এফালে দাইল দুটামান লৈ আহিছে আৰু তেতিয়া বিচনীও নাই। তেতিয়া দেউতাক বহুৱাই পিনি, তেতিয়া মই ক্লাছ ফাৰ্ষ্ট ইয়েৰ মানুহ আছিলোঁ, ডলা এখন লৈ খুব বিচি দিওঁ, ডলা লৈ বিচি দিওঁ। ঠিক তেনেদৰে কৰি তাৰপিছত এই ডিগ্ৰী থাৰ্ড ইয়েৰটো মই কলেজত আহোঁ। মোৰ ছাৰ দুজন আছিলে, আব্দুল বাকী ছাৰ আৰু পূৰ্ণ কোঁৱৰ ছাৰ, আৰু নীলাম্বৰ চুতীয়া আদি কৰি উমেশ গোহাঁই ছাৰ, এইসকলে মোক বৰ মৰম কৰিছিলে। ছাৰক কৈ যাওঁ, ছাৰ মই চাকৰি এটা পাইছোঁ। সেই সময়ত মোৰ বন্ধু ডক্টৰ ধনজিৎ ডেকাৰ দোকানত নাগালেণ্ডৰ মানুহে লগত যোগাযোগ থাকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। ধনজিৎ ডেকাৰ দেউতাকে ক'লে, চাকৰি এটা ওলাইছে, যাবা নেকি তুমি? এইটো নাগালেণ্ড বুঢ়ানামচাঙত জৰ্ডান ইংলিছ স্কুল। মই গুচি গ'লোঁ, কিতাপ পত্ৰ লৈ তাত গুচি গ'লোঁ, এবছৰ কৰিলোঁ। আৰু শনিবাৰ দিনা আহোঁ, আব্দুল বাকী ছাৰৰ ঘৰত যাওঁ, পূৰ্ণ বৰগোহাঁই ছাৰৰ ওচৰত যাওঁ, ছাৰ এইখিনি পঢ়াই দিয়ক, এইখিনি মই বুজি পোৱা নাই। ছাৰহঁতে বৰ আগ্ৰহেৰে মোক পঢ়াই দিয়ে। তেনেদৰে মই BCom পাছ কৰিলোঁ উইথ অনাৰ্ছ একাউণ্টেঞ্চি। তাৰ পাছত যাব লাগে যে আপোনাৰ সেই ইউনিভাৰ্চিটি পঢ়িবলৈ মন। ইউনিভাৰ্চিটি পঢ়িবলৈ যাওঁতে আকৌ ডিব্ৰুগড় চিনি নাপাওঁ নহয়, নামি দিলোঁ লেপেটকাটাত। তাৰপৰা প্ৰায় বহুত সময়ৰ পাছত ইউনিভাৰ্চিটি গৈ পালোঁগৈ। ইউনিভাৰ্চিটি গৈ পাওঁতে আৰু প্ৰায় 1 মান বাজিছে, মানুহবিলাকৰ চাহ চিনাকি হ'লোঁ। সেইখিনি সময়তে ইউনিভাৰ্চিটিত এই গাড়ী চলোৱা এজন চালক, তেওঁৰ নামটো আছিলে ৰাজেন তাঁতী। তেওঁ মোক বাই পিনি ক'লে যে ক'ত যাবা? মোৰ নাম সুধিলে, মই ক'লোঁ মোৰ নিজৰ নাম। তেওঁ ক'লে যে ঠিক আছে, তেওঁৰ লগত ভাল, তেওঁ যোগাযোগ কৰি পিনি ফৰ্ম এখন দিলে, ফিল আপ কৰি দিয়া। সেই নিশাটো তেওঁ ক'লে মোৰ ঘৰতে থাকা তুমি। তেখেতৰ ঘৰতে থাকিলোঁ। তাৰপিছত তেনেকৈ মোৰ এডমিশ্যন হ'ল। এডমিশ্যন হোৱাৰ পাছত পঢ়া শুনা কৰিছোঁ। সেই সময়ত ক'বই লাগিব, আমাৰ মহাবিদ্যালয়ৰ যতীন কোঁৱৰ ছাৰ, কেমেষ্ট্ৰি প্ৰফেচৰ আছিলে। তাৰপিছত আমাৰ এতিয়া মেজিষ্ট্ৰেট লোহিত শইকীয়া, নাজিৰা হায়াৰ ছেকেণ্ডেৰীৰ প্ৰমোদ গগৈ, এইসকলে যে ল'ৰাটো ভালকৈ পঢ়ক বুলি তেওঁলোকে কালেকশ্যন কৰি পিনি মোক ইউনিভাৰ্চিটি কিবা ফিজ দিবৰ কাৰণে পইচা এটা দিছিলে। আৰু লগতে এজন তেওঁ প্ৰয়াত হ'ল এতিয়া, আনন্দ ফুকন, তেখেতসকলে মোক বৰ মৰম কৰিছিলে। তেওঁলোকে মোক গোটেই পঢ়াৰ, বিশেষকৈ বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত, আৰু এজন মোৰ মামা এই পুতুলালি মানে হেৰিত থাকে, শিমলগুৰিত তেখেত দোকান। তো এইসকলে যথেষ্ট কষ্ট কৰিলে। দেউতাই এবাৰ মোৰ ফিজ দিবলৈ পইচা নাই, দেউতাই মানে লোনত লৈছিলে এখন ৰিক্সা, সিহঁতে বিশেষকৈ পেচাটো ৰিক্সাই চলাই পিনি আমাক পোহপাল দিছিলে। তো মই ইউনিভাৰ্চিটি পঢ়াৰ সময়ত দেউতাক ক'লোঁ পইচাটো লাগিব, এতিয়া ফৰ্ম ফিল আপ কৰিব লাগে, পইচা লাগে। দেউতাই ৰিক্সাখন বিক্ৰী কৰি দিলে। বিক্ৰী কৰি যি পইচা পালে আৰু তোৰ পৰা য'ত যেনেকৈ গোটোৱাৰ পাছত সেই পইচাখিনি মোক দিলে, আৰু সেই পইচাৰে মই পঢ়া শুনা কৰিলোঁ। আৰু দেউতাই মানে লোকৰ ভাড়ালৈ এখন ৰিক্সা আনিলে, কাৰণ প্ৰত্যেক দিনে চলালে কিবা এটা পইচা দিব লাগে। তেনেদৰে আমাৰ পৰিয়ালটোক, কাৰণ সেই সময়ত মোৰ ভনী 3জনী, মই এনেকুৱা ভাইটি এটাও আছে, সকলোকে পোহপাল দেউতাই বৰ কষ্টৰে দিলে। দিয়াৰ পাছত যেনিবা মই আমাৰ MCom পাছ কৰিলোঁ। MCom পাছ কৰাৰ পাছত ইফাল সিফাল ঘূৰা ফুৰা কৰিলোঁ, আকৌ সামাজিক কাম কাজত জড়িত হ'লোঁ। জড়িত হোৱাৰ পাছত এদিন মই চন্তক চাহ বাগিচাত ৱেলফেয়াৰ অফিচাৰ হিচাপে নিযুক্তি পালোঁ। কিন্তু বাগানৰ পৰিৱেশত মই ডাঙৰ হোৱা নাই, বিশেষকৈ মই গাঁৱত পৰিৱেশটো বেছি ভাল লাগে।
আৰু তাতো দেখিলোঁ তাত যোৱাৰ কাৰণে মোৰ নতুন অভিজ্ঞতা হ'ল চাহ বাগিচাৰ অভিজ্ঞতাটো বিশেষকৈ চাহ বাগিচাত কৰ্মৰত শ্ৰমিক কৰ্মচাৰীসকলৰ মনৰ অৱস্থা বুজ পালোঁ ভাল লাগিলে আৰু এটা দিনত মানে আপোনাৰ 2004 চনত গড়গাঁও মহাবিদ্যালয় অক্টোবৰ মাহত মোক মানে কাম কৰিব মাতিলে আৰু সেইদৰে কাম কৰাৰ লগে লগে 2007 চনত মোৰ চাকৰিটো পাৰ্মানেণ্টো হ'ল আৰু আজি সেই মোৰ পিতৃ মাতৃ হওক বা যিসকল মোৰ শুভাকাংক্ষী যিসকল মোৰ শিক্ষাগুৰু সেইসকলৰ আশীৰ্বাদত আজি মই গড়গাঁও মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক লগতে আজি ধৰক দিয়কচোন বহুত এই মোৰ PhD কৰাৰ বৰ এটা ডাঙৰ এটা সপোন আছিল কিন্তু কথাটো হৈছে ইয়াতো এটা মোৰ বৰ মনোকষ্ট এটা আছে যিটো নেকি 2012 চনত দেউতা ঢুকাইছে যিদিনা মই আপোনাৰ নাগালেণ্ড চেণ্ট্ৰেল ইউনিভাৰ্চিটিত মই গৈছোঁ তাত যিদিনা মই মোক পৰীক্ষা এটা হয় এণ্ট্ৰেঞ্চ টেষ্ট আগদিনা দেউতাক কৈ গ'লোঁ দেউতা মই যাওঁ যাত নাই দেউতাই মোক আশীৰ্বাদ দিলে মই গ'লোঁ যোৱাৰ পাছত মই পৰীক্ষা পাছ কৰি আহি ডিমাপুৰ ৰেলৱে ষ্টেচনত যেতিয়া মই ৰৈছোঁহি তেনেকুৱা সময়তে মেছেজ এটা গ'ল দেউতা আৰু নাই কিছুদিন মই নাগালেণ্ড চেণ্ট্ৰেল ইউনিভাৰ্চিটিত কাম কৰি থাকিলোঁ থকাৰ পাছতো আমাৰ গড়গাঁও মহাবিদ্যালয়ত মানে UGCৰ কিবা অনিয়ম এটা হৈছিল তো তেওঁলোকে ক'লে যে কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে মোৰ আগতে মানে 2 বছৰ ছুটি পায় এই বিশেষকৈ আমাৰ শিক্ষকসকলে PhD কৰিব কাৰণে 2 বছৰ ছুটি পায় তাৰপিছত ফৰ্মেলিটিজখিনি গোটেইখিনি হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এক্সপাৰ্ট মাতি পিনি মোৰ FDPৰ কাৰণে ইণ্টাৰভিউ ল'লে মোৰ টপিকো চালে এই গোটেইখিনি কৰাৰ পাছত মই যেতিয়া UGC অফিচ গুৱাহাটীলৈ গ'লোঁ UGC অফিচে ক'লে যে আপুনিতো ছুটি নাপাব যিহেতু আপোনাৰ কলেজখনক আমি ব্লেক লিষ্টেড কৰি থৈছোঁ মনটো বৰ দুখ লাগিলে মই তেখেতসকলক কৈছোঁ মোৰ কি দুখ আছে গতিকে মইতো পঢ়িবহে বিচাৰিছোঁ গতিকে তেখেতসকলে নাই নহ'ব বুলি কয় ঠিক তেনেকৈ আকৌ নাগালেণ্ড চেণ্ট্ৰেল ইউনিভাৰ্চিটিত গৈ পিনি মই মোৰ গাইডক ক'লোঁ তেখেতে ক'লে যে ইয়াততো পাৰ্ট টাইম PhD নাই আপোনাৰ দেখোন তাৰপাছত মই আনকি সেই সময়ৰ ভাইচ চেঞ্চেলৰ বলিন কোঁৱৰ তেখেতকো মই কৰিলোঁ তেওঁ ক'লে যে কি নিয়ম নীতিটো মানিবই লাগিব গতিকে আপুনি তাত মোৰ 3 বছৰ গুচি গ'ল এই আপোনাৰ 12, 13, 14, 15লৈকে মই নাগালেণ্ডত হ'ব হৈছে এইটো আমাৰ যিটো ব্লেক লিষ্টেড কৰি থৈছে সেইটো উইথড্ৰ হ'ব বুলি ভাবিলোঁ নহ'ল 16 গ'ল 17 গ'ল 18 গ'ল তাৰপাছত মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত 2বাৰ দিলোঁ পৰীক্ষা তাত মোৰ ভাল নহ'ল গুৱাহাটী ইউনিভাৰ্চিটিত পৰীক্ষা দিলোঁ তাত পাছ কৰিছিলোঁ তাত নামাতিলে আসাম ইউনিভাৰ্চিটি আপোনাৰ ডিফু কেম্পাছত দিলোঁ তাতো মোৰ নহ'ল মিজোৰাম ইউনিভাৰ্চিটি গ'লোঁ মিজোৰাম ইউনিভাৰ্চিটিৰ পৰীক্ষা দিলোঁ তাতো ৰিজাল্ট নিদিলে অৱশেষত মানে মনটো বৰ দুখ লাগিছে যে মই PhDটো মই মানে কি অলংকাৰ হিচাপে লোৱা নাছিলোঁ যে মোৰ দেউতাৰ এটা সপোন আছিলে কাৰণ দেউতাৰ মানে PhD কৰিবি বুলি কৈছিলে গতিকে দেউতাৰ আত্মশান্তি পাব বুলি মই পুনৰবাৰ চেষ্টা কৰিলোঁ যে এইবাৰ অৰুণাচললৈ যাওঁ তো অৰুণাচল চেণ্ট্ৰেল ইউনিভাৰ্চিটিত এণ্ট্ৰেঞ্চ টেষ্টত পাছ কৰিলোঁ তাত আকৌ দিব নিবিচাৰে বয়সটো মোৰ বাঢ়ি গৈ আছে কাৰণ ফ্ৰেছ ষ্টুডেণ্টবিলাকক দিবলৈ সুবিধা তেওঁলোকে সোনকালে কাম কৰে মই ক'লোঁ যে আপুনিতো শিক্ষক হয় আপোনাৰতো সংসাৰ আছে গতিকে আপুনি পাৰিব জানো মই বৰ কাতৰ অনুৰোধ কৰিলোঁ তেখেতসকলক যে মই পাৰিম মই নিৰ্দিষ্ট সময়ৰ ভিতৰতে মই মোৰ PhD কমপ্লিট কৰিম তো 2021 চনত এই আপোনাৰ মোৰ এডমিশ্যন হৈছিলে 18 ফেব্ৰুৱাৰীত আৰু মই ফাইনেল প্ৰি ছাবমিশ্যন কৰিছিলোঁ আপোনাৰ 2023 চনৰ 23 অক্টোবৰত ছাৰ বাইদেউসকলে খুব ভাল পাইছিলে আৰু অৱশেষতে বিশেষকৈ ৰিপৰ্টটো আহিবলৈ অলপ টাইম লাগিলে গতিকে মোৰ 9 আগষ্টত মোৰ ফাইনেল ভাইভা হ'ল আৰু 19 আগষ্টত মোৰ ৰিজাল্ট ওলালে আৰু সেই নটিফিকেশ্যন ওলোৱাৰ পাছত মোৰ বৰ মনটো শান্তি লাগিছে চাগে মই দেখা নাই যদিও দেউতাৰ আত্মাই চাগে মোক ক'ৰবাৰ পৰা দেখা পাইছে এই গোটেই কথাখিনি শুনিলে এতিয়া দেউতা যে কৈ আছে এতিয়া সেই দেউতাৰ মই চিনাকিটো দিব বিচাৰিছোঁ শিমলুগুৰি অঞ্চলৰ এজন জনপ্ৰিয় ব্যক্তি আমি সকলোৰে চিত্ৰদা বা ছবিদা পেছাত এজন ৰিক্সা চালক
পেছাত এজন ৰিক্সা চালক, কিন্তু ইমানেই নম্ৰ ভদ্ৰ, সেইজন ব্যক্তিৰ পৰা প্ৰতিজন ব্যক্তিয়ে কিন্তু শিকিবলগীয়া আছে। সেইজন ব্যক্তিৰ পৰা প্ৰতিজন ব্যক্তিয়ে শিকিবলগীয়া আছে। আৰু সেই ব্যক্তিজনৰ সেই যি গুণ, সেই গুণৰ ফচল অনিল তাঁতী। এই গুণৰ ফচল অনিল তাঁতী। আৰু অকল ৰিক্সা চালকে নাছিলে, কিন্তু মই এইটো কথাও ক'ব লাগিব, এজন খুব ভাল শিল্পী আছিলে, খুব ভাল শিল্পী আছিলে। এতিয়া হেৰাই গৈছে বেণ্ড পাৰ্টি। বেণ্ড পাৰ্টিত তেওঁ ট্ৰাম্পেট বজায়, চেন্নাই বজায় আৰু ট্ৰাম্পেট বজায়। আৰু আপুনি যিসকল আমাৰ ইয়াৰ পুৰণি মানুহবিলাকে চিত্ৰদা বা ছবিদাক প্ৰত্যেকে চিনি পায়। আৰু চিত্ৰদা বা ছবিদাৰ বুকিং ভাড়া থাকে। সেইজন ব্যক্তি, যিজন ব্যক্তিক আমি সৰুৰ পৰা আদৰ্শ হিচাপে গ্ৰহণ কৰি আহিছোঁ, মোৰ মা দেউতাই যিজন ব্যক্তিৰ লগত আমাক সম্পৰ্ক কৰিলে ভাল পাইছিলে, এজন ৰিক্সা চালক, ৰিক্সা চলাইছিলে মাত্ৰ। আৰু সেই ৰিক্সা চালকৰ সন্তান অনিল তাঁতী। আচলতে মাক বাপেকৰ যিবিলাক কৰ্ম, সেই কৰ্মই সন্তানৰ ওপৰত প্ৰভাৱ পেলায়। আৰু সেয়ে হয়তো আজিও অনিল তাঁতী শিমলুগুৰিৰ প্ৰত্যেকজন ব্যক্তিৰ মৰমৰ। আপুনি এজন শিক্ষকৰ নাম ক'বলৈ পাহৰিলে বুলি ভাবিছোঁ মই। আপুনি শিমলুগুৰি হাইস্কুলত পঢ়ি থাকোঁতে নৰেন বৰা, আমাৰ হৰেণ কোঁৱৰ ছাৰ, গোলোক বৰা ছাৰো ইমান ভাল আছিল। কাৰণ অলপ দিন ইয়াত ITI হোৱাৰ কাৰণে আমাক উঠি যাবলৈ কোৱা হৈছিল। তো আমি ভাড়াঘৰত আছিলোঁ। তো ছাৰে মোক মাতি মানে যেতিয়া শিমলুগুৰি বইজত মই পঢ়োঁ, ছাৰে মোক একদম মাতে আৰু মোক মানে ইংৰাজী গ্ৰামাৰ দেখুৱায় আৰু কেনেকৈ মানে চিনচিয়াৰ হ'ব লাগে, কেনেকৈ শৃংখলাবদ্ধ হ'ব লাগে, ছাৰৰ পৰাই মোক বহুত উপদেশ দিছিল। এই কথাটো মোৰ মনত আছে। মই মানে কেতিয়াবা গোলোক বৰা ছাৰৰ ঘৰত থাকিবলৈ যাওঁ, আৰু ৰাতিপুৱা 4টা বজাত বিৰাট শুনো যে এটা ল'ৰা ইংৰাজী পঢ়ি আছে চিঞৰি, আৰু মানে হিষ্ট্ৰী বুৰঞ্জী বা অন্য চিঞৰি পঢ়ে। মই এদিন মানে গোলোক বৰা ছাৰক মই বৰদেউতা বুলি মাতোঁ। মই সুধিলোঁ কোন হয়? বোলে অনিল আকৌ চিঞৰি পঢ়িছে। বোলে কেলৈ ইমান হয়? বোলে মই তাইক টাইম দিছোঁ বোলে। সি 4টা বজাত উঠিব লাগিব, 4টা বজাত তাৰ মাত মই শুনিব লাগিব, সি পঢ়িব লাগিব। এই যে যিটো চিনচিয়াৰিটি, যিটো মানে শিকালে তেখেতে, জীৱন গঢ়াৰ যিটো পথ শিকালে আৰু গাইড কৰিছিলে, খুব সুন্দৰকৈ গাইড কৰিছিলে আৰু সেইমতে মৰম কৰিছিলে। এই যে ছাত্ৰ ছাত্ৰীৰ জীৱনত শিক্ষকৰ প্ৰভাৱ থাকে, শিক্ষকে যে এজন ছাত্ৰ ছাত্ৰীক মানুহ বনোৱাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে সহায় কৰিব পাৰে, তাৰ উদাহৰণ অনিল তাঁতীৰ শিক্ষকসকল। এই গোটেই কথাবিলাক আজি মই এই ভিডিঅ'টো কৰাৰ উদ্দেশ্য কেইবাটাও আছে, যে আমি যিসকল শিক্ষক, আমাৰ প্ৰভাৱ কিন্তু ছাত্ৰ ছাত্ৰীৰ ওপৰত পৰে, আপোনাৰ প্ৰভাৱো পৰে। মই আপোনাৰ কালি ৰাজদীপ বাইলুং বৰুৱাই আপোনাৰ এটা আপডেট দিছে ফেচবুকত, মই চাইছোঁ। তাৰপিছত দেখিছোঁ আপোনাৰ ষ্টুডেণ্টবিলাক, আপুনি যিবিলাক ল'ৰা ছোৱালী পঢ়াইছে, তেওঁলোকে ইমান বেছি সুখী যে আপুনি যিমান বেছি সুখী হৈছে, তাতকৈ আপোনাৰ ছাত্ৰ ছাত্ৰী বেছি সুখী হৈছে। হয়, বহুকেইজনে ছাত্ৰই মানে তেওঁলোকে শ্বেয়াৰ কৰিছে। তাৰপিছতে মইতো ভবা নাছিলোঁ মোৰ ষ্টুডেণ্টে মোক ইমান ভাল পায় বুলি, কিন্তু তেওঁলোকৰ বিশেষকৈ ছ'চিয়েল মিডিয়াত মই তেওঁলোকৰ মন্তব্য দেখাৰ পাছত বা আমাৰ বৃহত্তৰ আজি মই দেখিছোঁ তিনিচুকীয়া ফালৰ পৰা কৈছে, আপোনাৰ ডিব্ৰুগড়ৰ পৰা কৈছে, আপোনাৰ হিৰণ্য বৰা XMLA তেখেতে মোলৈ ফোন কৰিছে, মনোজ বৰুৱাই আপোনাৰ শ্বেয়াৰ কৰিছে। হয়, তাৰপিছতে আপোনাৰ গুৱাহাটীৰ পৰাও ফোন আহিছে, যোৰহাটৰ পৰাতো হৈছেই আমাৰ এইখিনি। তো ভাবিছোঁ যে মোৰ মানে কি, কাৰণ মইনো ভাবিছোঁ কি PhDটো আমি এইটো এটা শৈক্ষিক ব্যৱস্থা, মইনো কি ইমান ডাঙৰ কাম কৰা নাই যে মানে মোক লৈ ইমান মানে প্ৰচাৰ হ'ব লাগে বুলি। কিন্তু এই ৰাজদীপ বাইলুং ভাইটি মোৰ নিজৰ ভাই, সেই মোক বহুত উৎসাহো দিয়ে। কিন্তু ৰাজীৱ ভাইটি মানে তেওঁৰ বহুত চাহ চিনাকি মানুহ থকাৰ কাৰণে, আৰু ৰাজদীপ বাইলুং ভাইটিয়ে মানে এই দি দিয়াৰ লগে লগে একদম চাৰিওফালে বেছি প্ৰচাৰ হৈ গ'ল। নহয়, কথা এটা আছে, মই তাই কৈছোঁ যে আমাৰ কিছুমান বিৰাট ডাঙৰ কিছুমান সমাজত বস্তু চলি থাকে। চাহ জনগোষ্ঠী ব্যক্তিসকলক কেৱল শ্ৰমিক শ্ৰেণীতে ৰাখিব নেকি?
কথাটো তেনেকুৱা আছে। কিন্তু আজি পৱন সিং ঘাটোৱাৰ কথা কওক, আজি পৃথিৱী মাঝিৰ কথা কওক, আজি কামাখ্যা প্ৰসাদ তাছাৰ কথা কওক, ৰাজনৈতিকভাৱে জাতি এটা গোটেই অসমখনক নেতৃত্ব দিব পৰা ব্যক্তি। আজি প্ৰহ্লাদ তাছা কওক, সাহিত্যৰ ক্ষেত্ৰত জাতিটোক নেতৃত্ব দি গৈ আছে, পদ্মশ্ৰী। আজি দুলাল মানকীৰ কথা কওক, আজি যিমানখিনি ব্যক্তি চাহ জনগোষ্ঠীৰ জৰিয়তে অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি গৈ আছে, তাৰ পিছতো আমি কিছুমান ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা হীনমান্যতাত ভোগেনে আপুনি? হয়, চাওক, তাৰমানে মই কেনেকৈ ভাবিলোঁ যে আপুনি অলপ আগতে ক'লে শিশুকালত আপোনাক কলপাত কাটি পিৰালিত ভাত দিয়া কথাটোৱে আপোনাৰ মানসিকতাত আঘাত সানিছে। হয়, তো এতিয়া আচল কথাটো হৈছে কি, সময় আৰু পৰিস্থিতি সদায় একে নাথাকে। আৰু আপুনি যিসকল বৰেণ্য ব্যক্তিৰ কথা ক'লে, ধৰি লওক যিসকল নেতাৰ কথা আপুনি ক'লে, সেইসকলেও বহু সংগ্ৰাম কৰি আত্মপ্ৰতিষ্ঠা লাভ কৰিছে। কিন্তু আত্মপ্ৰতিষ্ঠা লাভ কৰাৰ পাছত এটা কথা মোক সদায় মনত পেলাই, যিহেতু আপুনি জানে যে মাটি ভেটি, আমিতো তেতিয়াৰ পৰা আজিলৈকে মই যিটুকা এইটুকা মোৰ জন্ম ভেটি, এইটো হৈছে আপোনাৰ গ্ৰেজিং লেণ্ড। তো এই গ্ৰেজিং লেণ্ডত এতিয়া মোৰ জন্মৰ স্মৃতিটো থকা হেতুকে মই যাব পৰা নাই। আৰু দ্বিতীয় কথাটো হ'ল কি, মোৰ এই চাৰিওফালে মোৰ যিসকল আপোন আছে, যিসকল শুভাকাংক্ষী আছে, যিসকল ছাৰ বাইদেউৰ কথা ক'লোঁ, বা যিসকল মোৰ বন্ধুবৰ্গ আছে, এইসকলক এৰি মই আজিৰ তাৰিখত মই পাৰিম ক'ৰবাত একঠা মাটি যেনে তেনে ক্ৰয় কৰি পিনি ঘৰ এটা বনাব। কিন্তু মোৰ মানে মনটোৱে নকয় যে এৰি যাম বুলি। কিন্তু এই মাটিৰ ওপৰত যিটো সমস্যা আহিছে, এই সমস্যাটো বিশেষকৈ অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী চাহ জনগোষ্ঠীৰ সমস্যা আছে। এতিয়া আপুনি চাব যে বাংলাদেশীসকলে আহি পিনি অসমৰ মাটিৰ মালিক হ'বলৈ লৈছে বিভিন্ন ঠাইত। কিন্তু এই চাহ জনগোষ্ঠী অসমৰ ভূমিপুত্ৰ তথা একেই ভাৰতীয় সংবিধানৰ অধীনত থকা নাগৰিক, যে প্ৰায় অসমত 200 বছৰ চাহ শ্ৰমিক হিচাপে কাম কৰাৰ পাছতো কিন্তু ইতিহাসে কয় যে কেৱল চাহ শ্ৰমিক কৰিবলৈ অহা নাছিল। শংকৰদেৱৰ লগত বিশেষকৈ চাহ শ্ৰমিকৰ, বিশেষকৈ উৰিয়ামূলৰ যিসকল লোক, সেইসকলৰ এটা সম্বন্ধ আছে। তো গতিকে কেৱল চাহ শ্ৰমিক হিচাপেই যে ইয়াত ব্ৰিটিছে আনিছিল, কিন্তু ইয়াৰ উপৰিও কিন্তু একাংশ লোক বহু বৰ্ষৰ আগৰ পৰা শংকৰদেৱৰ লগত তেওঁলোকৰ আহিছিলে আৰু সম্বন্ধ আছে, কালচাৰটো একেই, সংস্কৃতি একেই। গতিকে সেইসকল লোকো আহিছিলে। কিন্তু পৰিতাপৰ বিষয় যে আজিলৈকে চাহ জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক লোকৰ মাটি ভেটি নাই। মোৰ গৱেষণাটো ওলাইছে যে 81% টি কমিউনিটিৰ লোকৰ মাটি ভেটি নাই। 81%, 81% লোকৰ মাটি ভেটি নাই। আৰু তেওঁলোক এতিয়াও বাগানৰ মালিকৰ মাটি ভাড়া ঘৰত আছে। কাৰণ এতিয়া হৈছে যে চাহ বাগিচাৰ চাৰিওফালে যিবিলাক চিলিং চাৰপ্লাছ লেণ্ড থাকে, সেইবিলাক বাহিৰাগত কোনোবা বিহাৰী মানুহ, কোনোবা বঙালী মানুহ, এনেকৈ কৰি ক'ৰবাত মানুহ আহি পিনি থিতাপি লৈছে। তেওঁলোকৰ মাটি হৈ গৈছে চাগে কিবা কি কৰি পিনি। কিন্তু চাহ বাগিচাৰ যিসকল মূল বাসিন্দা অসমৰ, গতিকে সেইসকল লোকৰ কিন্তু আজি মাটি নাই। গতিকে এই ক্ষেত্ৰত মই আমাৰ যিসকল পূৰ্বৰ নেতা আছিল, তেখেতসকলে কামবিলাক কৰিব লাগিছিল। বা আজিৰ তাৰিখত যিবিলাক নেতা আছে, অসম চৰকাৰ আছে, সেইসকলে এই কথাটো বিবেচনা কৰাটো ভাল। কাৰণ চাহ বাগিচাত থাকিলেও, এক কঠা মাটিত থাকিলেও তেওঁলোকে এটা স্বাধীনতা পাব। বেংকত কিবা ঋণ এটা লৈ পিনি তেওঁলোকে অন্য কিবা উপাৰ্জনৰ পথ এটা মুকলি কৰিব পাৰিব। যদি এইসকলক যদি তাৰমানে এতিয়াও সেই ব্ৰিটিছৰ হেৰিটোৱে চলি আছে নি? তহঁতি চাহপাতে তুলি থাকে এনেকুৱা হৈ আছে নাই। মালিক গোষ্ঠীৰ কথাটো হৈছে এওঁলোকক যদি মাটি ভেটি আমি দি দিওঁ, চাহ বাগিচাত কাম কৰিব কোনে? গতিকে এতিয়াও আপুনি দেখা পাব চাহ বাগিচা এতিয়া শিক্ষিত নিবনুৱা বিস্ফোৰণ হ'ব ধৰিছে। বহুত মেট্ৰিক পাছ ছোৱালী, বহুত হায়াৰ ছেকেণ্ডেৰী পাছ ল'ৰাই চাহ বাগিচাত শ্ৰমিক হিচাপে কাম কৰি আছে। বিকল্প তেওঁলোকৰ বিশেষকৈ দক্ষতা মানে উন্নয়নমূলক কামবিলাক মানে কেইবাটাও কথা আছে জানেনে? আপুনি এখন ইনকম চাৰ্টিফিকেট উলিয়াবলৈ হ'লে লেণ্ড হোল্ডিং লাগিব। তো আপোনাৰ যদি লেণ্ড হোল্ডিং চাৰ্টিফিকেট নহয়, তেনেহ'লে আপুনি বেংকৰ পৰা ঋণ এটা ল'ব নোৱাৰিব। আপুনি লিগেল প্ৰচিডিঅ'ৰ কিবা কৰিব হ'লে লেণ্ড হোল্ডিং চাৰ্টিফিকেট লাগিব। আপোনাৰ এখন পটা নাই, হাতত এখন পটা নাই।
গতিকে এই কথাবিলাক মানে নানান ধৰণৰ সমস্যা সৃষ্টি হয়। গতিকে মই এই ক্ষেত্ৰত অভিজ্ঞ। গতিকে মই ভাবোঁ আগন্তুক দিনত চৰকাৰখনেও মনোযোগ দিব, বিশেষকৈ চাহ জনগোষ্ঠীৰ নেতৃত্ব যিসকল আছে তেওঁলোকেও গুৰুত্বপূৰ্ণভাৱে বিষয়বস্তুটো বিবেচনা কৰিব। আৰু চাহ শ্ৰমিক আজিৰ তাৰিখত এক গৰিষ্ঠ সংখ্যক অসমৰ প্ৰায় 23% লোক চাহ জনগোষ্ঠীৰ। গতিকে 23% লোকৰ উন্নয়ন হ'লেহে অসমৰ উন্নতি হ'ব, অসমীয়া জাতি স্বাভিমান বৰ্তি থাকিব, অসম অৰ্থনৈতিকভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব। আৰু যিহেতু অসমৰ চাহে সমগ্ৰ বিশ্বত মৰ্যাদা সহকাৰে সন্মান পাই আহিছে, কিন্তু সেই চাহ উদ্যোগ জীয়াই ৰখা এই শ্ৰমিকসকলৰ কথা যদি ভবা যায় তেনেহ'লে নিশ্চিতভাৱে অসম আৰু বহু দূৰলৈ আগুৱাই যাব বুলি মই অনুভৱ কৰিছোঁ। যিহেতু চাহ শ্ৰমিকৰ জীৱন বেদনা আৰু সেয়া বিষয় যে চাহ শ্ৰমিকৰ মহিলাসকলক কেনেকৈ আগবঢ়াই নিব পাৰি, তেখেতসকলক কেনেকৈ সজাগ কৰিব পাৰি যে আত্মসংস্থাপিত হোৱাৰ ক্ষেত্ৰত, আৰু সেই বিষয়বস্তু লৈ তেখেতে ডক্টৰেট লাভ কৰিছে। আৰু সেইকাৰণে জাতিটোৰ প্ৰতি, জনগোষ্ঠীটোৰ প্ৰতি তেখেতৰ দায়বদ্ধতা নিশ্চয় আছে আৰু সেইখিনি কৰি গৈছে। আৰু সমান্তৰালভাৱে খুব ভাল লিখে, আৰু তেওঁ যিবিলাক লিখা মেলা সেইবিলাক খুব অধ্যয়নমূলক, আৰু তেওঁ লিখনিৰ জৰিয়তেও চাহ জনগোষ্ঠীক আগবঢ়াই নিবৰ কাৰণে, চাহ জনগোষ্ঠীৰ সাহিত্যক আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰা এজন ব্যক্তি মই পুনৰবাৰ অভিনন্দন জনাইছোঁ। আৰু মই এটা কাৰণে মই পুনৰবাৰ ক'লোঁ যে প্ৰবল ইচ্ছা শক্তি, অধ্যৱসায় আৰু সপোন দেখিব লাগিব। এই যে সপোন দেখিছিলে, এই সপোন দেখাৰ কাৰণে সপোন দেখিবই লাগিব। আমি নতুন প্ৰজন্মক মই কৈছোঁ, মোৰ দেউতাই কি কাম কৰে কথা নহয়, মই দেউতাই জন্ম দিয়াৰ পিছত মোৰ দেউতাৰ প্ৰতি কি দায়িত্ব সেইটোহে মোৰ আচল কথা। দেউতাই কি কাম কৰে ডাঙৰ কথা নহয়, দেউতাক মোৰ নামেৰে মই কেনেকৈ চিনাকি কৰি দিব পাৰিম সেইটো মোৰ হ'ব দেউতাক দিয়া প্ৰধান ধাৰৰ সুদ। আমি ঋণী নহয় জানো মা দেউতাৰ ওচৰত? আজি আমি য'ত থিয় হৈ আছোঁ এইটো আমাৰ বা মোৰ ব্যক্তিগত সফলতা নহয়। এই সফলতাটো মোৰ মাতৃয়ে মোক জন্ম দিয়াৰ কাৰণে, লালন পালন কৰাৰ কাৰণে, মোৰ পিতৃয়ে ভৰণ পোষণ দিয়াৰ কাৰণে আজি মই এই সফলতা পাইছোঁ। যিদিনা মোৰ ল'ৰা ছোৱালী মোৰ দৰে এজন উপযুক্ত নাগৰিক হ'ব, তেতিয়া মই দাবী কৰিব পাৰিম এয়া মোৰ সফলতা। ময়ো সন্তান জন্ম দিছোঁ। হয়, ভাল লাগিলে, পুনৰবাৰ অভিনন্দন জনাইছোঁ। দীঘলীয়া কথাখিনিৰ মাজত আপোনালোকে নিজক এবাৰ বিচাৰি চাব, নিজৰ সন্তানক বিচাৰি চাব, নিজৰ মানসিকতাক বিচাৰি চাব। কিয় মই ভিডিঅ'টো কৰিলোঁ তাৰ উত্তৰটো নিশ্চয় তাতে পাব। পুনৰবাৰ সকলোকে নমস্কাৰ জনাইছোঁ। ধন্যবাদ।